অসম চাহ মজদুৰ সংঘৰ যোৰহাট গোলাঘাট আৰু তিতাবৰ জিলা শাখাৰ এক সংবাদমেল আজি অনুষ্ঠিত হৈছে। সংবাদমেলত জানিবলৈ দিয়া মতে অসম চাহ মজদুৰ সংঘই তিনিটা বিশেষ দাবীলৈ দীৰ্ঘদিন ধৰি সাব্যস্ত কৰি আহিছিল প্ৰতিবাদী কাৰ্যসূচী। চাহ জনগোষ্ঠীৰ সকলক জনজাতিকৰণ প্ৰদান কৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ লগতে ভূমিপট্টা প্ৰদান কৰাৰ এই মূল তিনিটা দাবীলৈ প্ৰতিবাদ কৰি আহিছিল অসম চাহ মজদুৰ সংঘই। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ২৫ নৱেম্বৰৰ ভিতৰত চাহ শ্ৰমিকক ভূমিপট্টা দিয়াৰ কথা ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ প্ৰতি সন্মান জনাই প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হ'ব বুলি সংবাদমেলত জানিবলৈ দিয়ে। আনহাতে মুখ্যমন্ত্ৰীৰ এই ঘোষণা যদি কাৰ্যকৰী নহয় তেন্তে ২৬ নৱেম্বৰৰ পৰা এক জংগী আন্দোলন গঢ়ি তুলিব বুলি সংবাদমেলত ঘোষণা কৰে। চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ কাৰ্যালয়তে আজি মাননীয় সাংবাদিক বন্ধুসকলক আমি স্বাগতম জনাইছোঁ। আমাৰ যোৰহাট, গোলাঘাট আৰু তিতাবৰ আমি তিনিটা ব্ৰাঞ্চে মিলি আপোনালোকে জানে যে অসমত চাহ শ্ৰমিকৰ কিছু প্ৰাপ্যৰ কাৰণে বহু সমস্যা আছে, যদিও কেইটামান মৌলিক সমস্যা বা খুব গুৰুত্বপূৰ্ণ সমস্যা আছে। মাটিৰ পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ। এই জনজাতিকৰণৰ বিষয়টো লৈ মেলি তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰু যোৱা পৰহি আপোনাৰ ঢেকীয়াজুলিতো হৈ গৈছে। আমিও তেনেধৰণৰ গণসমাৱেশ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু যোৱা ২৩ তাৰিখে ১৩ তাৰিখে তাৰপিছতে আকৌ আমি ১৩ তাৰিখে এটা সিদ্ধান্ত উপনীত হৈছিলোঁ। যোৰহাট শাখা, গোলাঘাট আৰু তিতাবৰে মিলি তিনিটা ব্ৰাঞ্চে মিলি আমি উপনীত হৈছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা ১৯ তাৰিখে আৰ্টছা কেন্দ্ৰীয় অধিৱেশনত তেখেতে যিটো ঘোষণা কৰিলে যে মাটিৰ পট্টা চাহ শ্ৰমিকৰ মালিকৰ যিটো বাগানৰ যিটো ভূমি, এই ভূমিৰ মালিক মানে শ্ৰমিকসকলক বনাই দিম বুলি যি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিক আমি সন্মান জনাই আমি এই সংবাদমেলৰ যোগেদি আপোনালোকৰ জৰিয়তে সংবাদমেলৰ যোগেদি আমি আমাৰ যিটো গণসমাৱেশ আমি স্থগিত ৰাখিব বিচাৰিছোঁ। আৰু এটা কথা ক'বই লাগিব, অসমৰ ২০০ বছৰ ইতিহাসত এজনে প্ৰথম মুখ্যমন্ত্ৰী হ'ব যিজনে ইমান সাহস কৰি মেলি আমাক ভূমিৰ পট্টা দিব বিচাৰিছে। আমি কেইবাজনো মুখ্যমন্ত্ৰী দেখিছোঁ, যদিও আজিলৈকে দিয়া নাই। অহা ২৫ নৱেম্বৰ তাৰিখে তেখেতে দিম বুলি ঘোষণা কৰিছে। এই ঘোষণা কৰা তেওঁৰ যিটো সাহস, এই সাহসত আমি সন্মান জনাইছোঁ। আমি আশাবাদী যে তেখেত অহা ২৫ তাৰিখে মাটিৰ ওপৰত এটা ন্যায় আমাক দিব, আমাক মাটি পট্টা দিব, আমাৰ দৃঢ় বিশ্বাস আছে। আৰু কিছুদিনৰ পূৰ্বে আমি কেইবাটাও ব্ৰাঞ্চে মিলি চাহ শ্ৰমিকৰ হৈ বহুখিনি সমস্যা আছে, যদিও এই তিনিটা সমস্যাক লৈ মেলি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি লগ কৰিছিলোঁ। তেখেতক অনুৰোধ জনাইছিলোঁ যিহেতু চাহ বাগিচা অঞ্চলৰ এতিয়া যিখিনি সমষ্টি ভাগ হৈ গৈছে, এই সমষ্টি ভিত্তিত আগৰ চৰকাৰৰ দিনবিলাকত আমাৰ বিধানসভাত আমাৰ মেম্বাৰ বেছি আছিলে, বিধানসভাৰ আমাৰ সদস্য বেছি আছিলে, 11জনমান সদস্য আছিলে। যিহেতু আজিৰ তাৰিখত খুব কম, 5জনমানে আছে। আমি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু তেখেতে আশ্বাস দিছে যে এই বছৰ বিধানসভা ২০২৬-২৬ যিটো বিধানসভা হ'ব, তাত আমাৰ কেইবাজনো আৰু বিধায়ক বা মেম্বাৰ আমাৰ বিধানসভাত যাব, এইটো খাটাং কৰি দিছে তেখেতে। এইটো আমাক আশ্বাস দিছে আৰু আমি বিশ্বাস ৰাখিছোঁ তেখেতে এইটো আমাক দিব। এতিয়া মজুৰি বৃদ্ধিৰ কথাটো আছে। মজুৰি বৃদ্ধি আমাক লাগিবই। আমাক মজুৰি বৃদ্ধি আমাৰ গণচেম্বাৰে ডাঙৰীয়াই ক'লেই মূল সমস্যাটো হৈ গৈছে আমাৰ মজুৰি বৃদ্ধি কৰিবই লাগিব। যিহেতু 250 টকাত আজিৰ তাৰিখত এটা পৰিয়াল নচলে। গতিকে আমি বিভিন্নজনে কেতিয়াবা কোনোবাই কৈছে 551 টকা, কোনোবাই 351 টকা বুলি কৈছে। আমি কৈছোঁ যে বিজ্ঞানসন্মত আজিৰ যুগত বজাৰৰ দৰ দামৰ হিচাপত আমাক উচিত এটা মজুৰি আমাক কৰি দিব লাগে। আৰু জনজাতিকৰণৰ বিষয়টো ৰাইজে যেতিয়া কৈছে, আমাৰ এটা সিদ্ধান্ত আছিল যে 551 টকা, এই 551 টকাটোকে আমি কৈছোঁ যে 551 টকা হ'ব লাগে। জনজাতিকৰণৰ বিষয়টো আমি ক'ব বিচাৰিছোঁ যে আগতে যিটো এটা নিৰ্ণয় কৰি দিয়া হৈছিলে যে ৩৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি, আমাৰ তাত বিমত নাই, কৰিব লাগে। আৰু আমি ভাবোঁ যে জনজাতিকৰণটো যদি নহয়, আজি আপোনালোকৰ যোগেদি আমি স্থগিত ৰাখিছোঁ, সংবাদমেল যোগেদি আমাৰ গণসমাৱেশটো স্থগিত ৰাখিছোঁ। যদি ২৫ তাৰিখে আমি আশাবাদী, আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ এই সংবাদমেল জৰিয়তে যে তেখেতে
বহু সমস্যা আছে, বাগানত বহু সমস্যা আছে। 3টা মূল সমস্যা, মাটি পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ। এই 3টা বিষয়ৰ ওপৰত আলোচনা কৰিব, আমাক এটা ন্যায় দিব বুলি আমি বিশ্বাস ৰাখিছোঁ। তেখেতে যিটো ছাৰ্ভে কৰিছে, আমি অহা 2 তাৰিখে আমাক আকৌ নিমন্ত্ৰণ কৰিব, 2-3 তাৰিখৰ ভিতৰত। পৰিয়াল কভাৰ কৰিব ন, পৰিয়াল বুলি কথা নহয়। আমি ইয়াত বসবাস কৰা, আমি কি ইয়াৰ খিলঞ্জীয়া মানুহ। আমি যি য'ত ভেটিত বহি আছোঁ তাৰ অধিকাৰটো আমি পাব লাগে। আমি এইটো পৰিয়াল কিমান হ'ব সেইটো আমাৰ হাতত সেইটো লক্ষ্য নহয়। পৰিয়াল কথা হ'ল যে আমাৰ যি চাহ জনগোষ্ঠীৰ মানুহ বাগিচাতে যিখিনি মানুহ আছে আৰু তেওঁলোকৰ নিজা বুলিবলৈ কোনো ভেটি মাটি নাই, গতিকে তেওঁলোকৰ সেই ভেটি মাপ পাব লাগে। এইটো 4 লাখ তেখেতে কিটো এইটো উলিয়াইছে এইটো আমি নাজানো। যদি 4 লাখ হয় 4 লাখো হ'ব, 3 লাখ যদি হয় 3 লাখ হ'ব, এইটো কথা নহয়। কিন্তু আমাৰ কথা হৈছে যে আমাৰ চাহ জনগোষ্ঠীৰ মানুহে যিবিলাক বাগিচাত আছে তেওঁলোকৰ আজি তেওঁ লোকৰ মাটিত থকা নিচিনা, আজিতো ভাড়া ঘৰত থকা নিচিনা হৈছে। লোকৰ ঘৰত আছোঁ আমি। গতিকে না, আমাৰ আমি 2 তাৰিখৰ 3 তাৰিখৰ পিছত আমি গম পাই যাম। কোনো আমি গম নাপাওঁ। আমি 3 তাৰিখৰ পিছত আমি গম নাপাওঁ। স্পষ্ট কথা, আমাৰ কথা হ'ল যে চাহ বাগিচাত যিখিনি মানুহ আছে তেওঁবিলাকে প্ৰত্যেক বাগিচাততো মানুহ তেনেকৈ নাই। আৰু চৰকাৰে এইটোও ঘোষণা কৰিছে যে নিবনুৱাকো দিয়া হ'ব বুলি কৈছে। গতিকে নিবনুৱাৰ সংখ্যাটোত আমি নাপাম। পাৰ্মানেণ্ট মানুহখিনিৰ হয়তো বিভিন্ন প্ৰজাৰ কটা অৱস্থাত হয়তো আমি পাই যাব পাৰোঁ। PF ডিপাৰ্টমেণ্ট আছে বা চৰকাৰী ডিপাৰ্টমেণ্ট আছে, আমি পাই যাব পাৰোঁ। কিন্তু নিবনুৱাখিনিৰতো আমি হিচাপ নাপাওঁ। গতিকে আমি সঠিক হিচাপ আপোনালোকক দিব নোৱাৰোঁ। আমাৰ কথা হ'ল যে তেখেতে যেতিয়া ঘোষণা কৰিছে স্থায়ী হওক অস্থায়ী হওক সকলোৱে মাটি পাব, আমি সেইটোৱে ডিমাণ্ড কৰোঁ। সংখ্যা নহয়, সকলোকে দিব লাগে। তাৰমানে আৰু কিবা জানিব বিচাৰে কওক। আৰু আজিলৈকে মজুৰি 3 বেদেছে। চৰকাৰীভাৱে স্বীকৃতি লিভিং ৱেজেছ বুলি কয়, ফেয়াৰ ৱেজেছ বুলি কয়, মিনিমাম ৱেজেছ বুলি কয়। কিন্তু আমাৰ কোনোটো ৱেজেছৰ ভিতৰতে চাহ বাগিচাৰ মানুহে মজুৰি নাপায়। এইটো কিবা দলিয়াই দিয়া নিচিনা কি যে আজি তোমালোকক 20 টকা দিলোঁ, 30 টকা দিলোঁ, এইটো অহা বছৰ 50 টকা দিলোঁ, সেইটো আমি তেনেকৈ দলিয়াই দিয়া নিচিনা কথাটো বিচৰা নাই। আমি বিচাৰিছোঁ যে চাইণ্টিফিক মতে প্ৰাইচ ইণ্ডেক্সৰ ওপৰত ভিত্তি কৰি আমাৰ মজুৰিটো নিৰ্ধাৰণ কৰে। ইয়াৰ আগতে আপোনাৰ ভানু কমিটি এখন বহি গৈছিলে। ভানু কমিটি বহুতে তেওঁলোকে 351 টকা 2015 চনতে ফাইনেল কৰিলে। 351 টকা ফাইনেল হোৱাৰ পিছতো আজিলৈকে 351 টকা নাই। আজি 250 টকা এই দলিয়াই দিয়াৰ নিচিনা। আপোনালোকে যেনেকৈ কৈছে ইলেকশ্যনৰ মুহূৰ্তত সেই তেনেকৈ সময়বিলাক বিচাৰি তেওঁলোকে টুকুৰাকৈ এটা খুচুৰা পইচা দি আছে। কিন্তু সেই পইচা দিয়াটোৰ কোনো ভিত্তি নাই, লজিক নাই তাৰ যে আমি কিমান পাব লাগে। দিছে তাতে আমি সন্তুষ্ট হৈছোঁ, উপায় নাই। এতিয়া 250 টকাত এজন মানুহে ল'ৰা ছোৱালীকে পঢ়াব নে তেওঁলোকে ভালকৈ থাকিব? খোৱা বোৱাটো আজি বাগিচাত দেখিব মেক্সিমাম মানুহে এনিমিক অৱস্থা। তেওঁলোকে খোৱা বোৱাৰ তেওঁলোকৰ অৱস্থা ঘৰুৱাইছে, লিভিং ষ্টেণ্ডাৰ্ডটো তেওঁলোকৰ ভাল নহয়, ল'ৰা ছোৱালী পঢ়াব নোৱাৰে। এইটো হ'ল সেইটো অৱস্থা। আনহাতে মালিক পক্ষৰ পৰা যেনেকুৱা ধৰণৰ এতিয়া বাগিচাবিলাকত সমস্যাৰ সৃষ্টি হৈছে, ঘৰ দুৱাৰ, পানী দুনি, এইবিলাকৰ বিভিন্ন ধৰণৰ সমস্যা। গোটেই আন্দোলনটো আপোনালোকে গম পাইছে যে 6টা জনগোষ্ঠী মিলি পেলাই আন্দোলনটো কৰিছে জনজাতিৰ কাৰণে। 6টা জনগোষ্ঠীয়ে, 6টা জনগোষ্ঠীৰ ভিতৰত আমাৰ এটা জনগোষ্ঠীয়ে কৰিলে আমি কেলে পিছ পৰি থাকিম? আমি একেলগে আছোঁ, গতিকে আমিও আন্দোলন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে যোৰহাটৰ মৈনী মহাবিদ্যালয়ত আমাৰ জিলাখনত হোৱাৰ কাৰণে, জিলাখনতে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ কাৰণে মানে মাটি পট্টাটো দিয়াৰ ব্যৱস্থা কৰিম, এটা ন্যায় আনিম বুলি কোৱাৰ কাৰণে আমি তেওঁক সন্মান জনাই, যিহেতু বেলেগ জিলাত হোৱা হ'লে হয়তো চাগে আমি কৰিলোহেঁতেন। কিন্তু এতিয়া আমাৰ জিলাখনতে, আমাৰ গৃহ জিলাতে আহি তেখেত ঘোষণা কৰিছে, আৰু এই ঘোষণাক আমি সন্মান জনাই আমি স্থগিত ৰাখিব বিচাৰিছোঁ। আৰু তেখেতে আৰু এটা বস্তু সাময়িকভাৱে স্থগিত ৰাখিছোঁ। 25 তাৰিখৰ পিছত যদি আমি ন্যায় নাপাওঁ বা আমাৰ মনপুত যদি নহয়, শ্ৰমিকসকলৰ মনপুত যদি নহয়, আমি আলোচনা কৰি ইয়াৰ পিছৰ পৰ্যায়ত আমি আগবাঢ়ি যাম। আৰু এটা কথা ক'ব লাগিব, আমাৰ চাহ জনগোষ্ঠীৰ বাবে যিটো সংস্থাপন, যিটো সংৰক্ষণ 3% যিটো সংৰক্ষণ আছিলে, সেই 3%ৰ মাজতে প্ৰথম বৰ্গ আৰু দ্বিতীয় বৰ্গৰ কাৰণেও যিটো ঘোষণা কৰিলে, আমি তেখেতক শলাগ লৈছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক আমি বনাই আনিছোঁ আপোনালোকৰ অলপ বহলকৈ। এই বছৰৰ 25 নৱেম্বৰত বিধানসভা বহিব বুলি কৈছে।
তেখেতে কৈছে যে 25 নৱেম্বৰত আমি বিধানসভাত এইবিলাক কথা উত্থাপন কৰিম আৰু উত্থাপন কৰি এইটো ব্যৱস্থা ল'ম। নহয় আপোনালোকে এইটো ঠিকেই কৈছে যে এইটো তেওঁলোকৰ উদ্দেশ্য যিয়েই নাথাকক সেইটোলৈ আমাৰ লক্ষ্য নাই। আমি এই আন্দোলন এই দাবী যে আমি এতিয়া কৰিছোঁ তেনেকুৱা নহয়, আমি বহু বছৰৰ পৰা কৰি আহিছোঁ, আগৰ পৰাও কৰি আহিছোঁ। এতিয়া ইলেকশ্যনে পৰক বা নপৰক সেইটো আমাৰ লক্ষ্য নহয়। এতিয়া কথা হ'ল যে কি তেওঁলোকে যিকোনো কাৰণতে আমাৰ আন্দোলনবিলাকতো হৈ আহিছে, আমি ইলেকশ্যনৰ লগত আমাৰ সম্পৰ্ক নাই। ইলেকশ্যন বুজি তেওঁলোকে যদি ভাবে যে ৰাইজক কিবা এটা এইটো কৰাৰ সেইটো আমাৰ সেইটো লক্ষ্য নহয়, সেইটো তেওঁলোকৰ কথা, পলিটিকেলি লয় নে কি লয়। কিন্তু আমি ন্যায্য দাবীৰ কাৰণে দাবী কৰিছোঁ, আন্দোলন কৰিছোঁ আৰু আমি এইটো কৰিমেই আমি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।